Hello students, আজি আমি ক্লাস 10 or first chapter to লম real numbers. ঠিক আছে, এটা real numbers বুলি ক'লে আমি কি বুঝো? আজিলৈকে তোমালোকে যিমান numbers দেখিছা সব real numbers এ হয়। ঠিক আছে, আজিলৈকে যিমান আমাৰ ডে টু ডে লাইফত যি নাম্বাৰ ইউজ কৰো ক্যালকুলেশন কৰিবৰ কাৰণে সব real number হয়। যেনেকুৱা 1 হওক, 0 হওক, 2 হওক, 3 হওক, √2 হওক, হা 1.02 হওক, 1.5 হওক, -1 হওক, -3 হওক, সব real numbers হয়। ঠিক আছে, এতিয়া চোৱা আমি মই ক্লাস বিলাকত কৰাইছো আগৰ ক্লাছত যে নেচাৰেল নাম্বাৰ কাৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয়। ঠিক আছে, নেচাৰেল নাম্বাৰ যদি ফাৰ্স্ট চাব লাগে ৰিয়েল নাম্বাৰৰ নেচাৰেল নাম্বাৰ যদি চাব লাগে 1 ৰ পৰা নেচাৰেল নাম্বাৰ আৰম্ভ হয়। ঠিক আছে, বুজি পালো আপ টু ইনফিনিটি। ঠিক আছে, এতিয়া নেচাৰেল নাম্বাৰ কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা। এতিয়া আকৌ হোল নাম্বাৰ আহি গল। হোল বুলি ক'লে কি বুঝো 0 টো ইনক্লুড হ'ব। ঠিক আছে, হোল নাম্বাৰত কোন ইনক্লুড হৈ যায় 0 টো ইনক্লুড হৈ যায় হ'ব। এতিয়া নেচাৰেল আৰু হোল নাম্বাৰ ডিফাৰেন্স বুজি পালা। নেচাৰেল হল 1 ৰ পৰা আৰম্ভ হয়, হোল টো আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ হয়। ঠিক আছে, ওকে। নেক্সট মই পঢ়াইছিলো ইন্টেজাৰ্স মানে কি? ইন্টেজাৰ্সত কি নাম্বাৰ থাকে য'ত নেগেটিভ পজিটিভ দুটা নাম্বাৰে থাকে। ঠিক আছে, এতিয়া আমাৰ 2 হ'ব পাৰে, -4 হ'ব পাৰে, 5 হ'ব পাৰে, 6 হ'ব পাৰে, -7 হ'ব পাৰে, সবকে কি বুলি কয় ইন্টেজাৰ্স বুলি কয়। ডেসিমেলক কেনেকে আমি বুজি পাও য'ত পইণ্ট থাকে ডেসিমেলক। ঠিক আছে, 2.02 5.06 এবোৰ কি হল ডেসিমেলস নাম্বাৰ। ওকে, ঠিক আছে। ঠিক তেনেকে ৰেশনাল নাম্বাৰ য'ত p/q ফৰমেটত যদি লিখো হয়নে, তলৰটো ৰেশনাল নাম্বাৰ এটা কথা মন ৰাখিলে হল তলৰটো 0 হ'ব নোৱাৰে। ঠিক আছে, তলৰটো কি 0 হ'ব নোৱাৰে, ডিনোমিনেটৰ থাকে আৰু নিউমাৰেটৰ থাকে। ডিনোমিনেটৰটো কেতিয়াও ৰেশনাল নাম্বাৰৰ 0 হ'ব নোৱাৰে। ওকে, এতিয়া p/q ফৰমেটত যদি লিখো এটো শুড নট বি ইকুৱেল টু 0। এতিয়া চোৱা ৰেশনাল নাম্বাৰ কাক বুলি কম 2/3 যে ৰেশনাল নাম্বাৰ হয় নেকি? হয়। 4/0 টো ৰেশনাল নাম্বাৰ হ'ব নেকি? নহয়, কিয় তলৰটো 0 হৈ গ'ল। ঠিক আছে, এটো ৰেশনাল নাম্বাৰ নহয়। এতিয়া অকল যদি মই 3 লিখো 3 টো ৰেশনাল নাম্বাৰ হয় নে নহয়? হয়, কাৰণ কিয় আমি এটা কথাই জানো এনেকে যদি সিঙ্গেল নাম্বাৰ থাকে তলত এটা সদায় কি থাকে 1 থাকে। ঠিক আছে, সো আমি ৰেশনাল নাম্বাৰো বুজি পালো। ৰেশনাল আৰু ইৰেশনাল নাম্বাৰ মই বুজাইছো। ইৰেশনাল নাম্বাৰ যোনবিলাক ৰুট ওভাৰ নাম্বাৰস আছে, টাৰ্মিনেটিং নন টাৰ্মিনেটিং নাম্বাৰস ইৰেশনাল কেনেকুৱা √3 1.0111 এনেকুৱা নাম্বাৰবোৰ ইৰেশনাল নাম্বাৰ। এতিয়া আমি এখিনি মই কৰোৱাৰ কাৰণ এটাই হৈ গল কি চোৱা এই গোটেইখিনি নাম্বাৰ ইনক্লুড হৈ আমাক ৰিয়েল নাম্বাৰ হৈ আছে। যি আছে ইয়াতে যি নাম্বাৰ আছে 2/3 টো ৰিয়েল নাম্বাৰ হয় নে নহয়? হয় ন? √3 টো ৰিয়েল নাম্বাৰ হয় নে নহয়? হয়। এতিয়া ৰিয়েল নাম্বাৰ কি বুজিলো সব নাম্বাৰে আমাৰ কি হৈ যায় ৰিয়েল নাম্বাৰ হৈ যায়। ওকে, ক্লাস 10 ৰ এক্সাৰসাইজ 1.1 ত মই ডাইৰেক্ট এক্সাৰসাইজ কৰা ইউক্লিডছ থিওৰাম এটা আছে। ঠিক আছে, ইউক্লিডছৰ থিওৰাম এটা আছে। এতিয়া ৰিয়েল নাম্বাৰটো বুজি পালা। এতিয়া এক্সাৰসাইজ 1.1 ৰ ইউক্লিডছৰ থিওৰাম এটা আছে। এতিয়া চোৱা ইউক্লিডছৰ থিওৰামটোত আমি কি জানো যে এটা তুমি সিম্পল ডিভাইড এটা কৰা 17 লোৱা আৰু 2 লোৱা। ঠিক আছে, 2 কিমান যা 17, 8 যা 16। ঠিক আছে, এটো কি বুলি কম আমি সবে জানো কোয়েশ্চন। এটো কি বুলি কম আমি রিমাইন্ডার। এটুক আমি কি বুলি কম ডিভিজৰ বা ডিভাইজৰ। আৰু এটুক কি বুলি কম ডিভিডেন্ড। ঠিক আছে, এতিয়া এখিনি মনত ৰাখিবা হ'ব। এখিনি জাস্ট জানিবৰ কাৰণে অকমান লিখি দিলো হ'ব। এতিয়া চাবা এতিয়া মেইন হেৰিটো আহি যাব। এতিয়া এটোতো লিখোতে একো বুজি পোৱা নাই। যদি মই ডিভাইড কৰো 2 দি যদি ডিভাইড কৰো 2 8 যা 16 1 রিমাইন্ডার। ঠিক আছে, এতিয়া এই যে ডিভাইড কৰিলো এই ভিতৰত যোনটো আছে হেতু তুমি a বুলি ধৰা, এই বাহিৰত যোনটো আছে হেতু তুমি b বুলি ধৰা,
আৰু ওপৰতো জানাই ওপৰতো কিউ বুলি কওঁ আৰু তলতো কি বুলি কওঁ আমি ৰিমাইন্ডাৰ বুলি কওঁ ঠিক আছে এতিয়া আমাক এই থিওৰামটোত আমি এইখিনি বহাব পাৰিম নে নোৱাৰিম আমি ধুনীয়াকৈ বহাব পাৰিম হয় নহয় এ কোন আছিল ভিতৰটোক এ বুলি কয় বি কোন আছিল 2 বিৰ লগত কিউটো এনেকৈ যদি একেলগে থাকে এটা কি হৈ আছে তাৰমানে বি আৰু কিউৰ মাজত এটা ইনটু আছে ঠিক আছে 2 ইনটু কিউ কোন আছে কোৱা কিউ আছে তোমাৰ 8 কোৱেশ্চন তাৰমানে আৰু প্লাস আৰ কোন আছে 1 এতিয়া আমি 17 টো কৰ পৰা পালো এনেকৈ পাইছো 2 ইনটু 8 প্লাস 1 17 হ'ব বুজি পালো ইউক্লিডছৰ এই থিওৰামটো ক'ত এপ্লাই হৈছে কেনেকৈ এপ্লাই হৈছে বুজি পালা এটা নেক্সট মই ডাইৰেক্ট এক্সাৰসাইজত আহো তেতিয়া তোমালকে ভালকে বুজি পাবা ঠিক আছে ওকে ফার্স্ট কোয়েশ্চন টু আমাৰ আছে ঠিক আছে এতিয়া চোৱা এটা ফাৰ্ষ্টতে আমাৰ এটা বস্তু জানিব লাগিব যে ডাঙৰ কোনটো ঠিক আছে ডাঙৰ হল আমাৰ কোনটো 225 টো কি হল ডাঙৰ হল আমি এটা কথা কও যে যেতিয়া আমি ডিভাইড কৰো নরমালি আমি কি কৰো ডাঙৰটো ক'ত থও ডিভাইড কৰিলে ডাঙৰটো ভিতৰত থৈ দিও ভিতৰত ৰাখো হয় নহয় এতিয়া যদি মই ডিভাইড কৰিব লাগে এটো 225 টোক মই ক'ত থম বাহিৰত ভিতৰত থম আৰু বাহিৰত কোনটোক ৰাখিম 335 সৰুটো ক'ত ৰাখিবা বাহিৰত এতিয়া ডিভাইড যদি কৰো 135 কিমান যা 1 যা 2 যা দিলে বেছি হৈ যাব না যায় 135 1 যা কিমান 135 55 কিমান 0 3 পানো ইয়াৰ পৰা যদি 1 আনো 12 হৈ গল 9 90 হৈ গল ঠিক আছে এতিয়া ইউক্লিডছৰ যদি এইটো কৰিব লাগে a = bq + r a কিমান পালো আমি কোন আছিল a 0 আছে b কোন আছিল এটো আৰু এটো কি কোৱেশ্চন আৰু এটো কি ৰিমাইন্ডাৰ আমাৰ চোৱা এটো ইউক্লিডছত আমাৰ যেতিয়া ৰিমাইন্ডাৰটো 0 নাহিব তেতিয়ালৈকে আমি কৰি থাকিব লাগিব ঠিক আছে এতিয়াটো ৰিমাইন্ডাৰ 0 নাহিল আমি এটোত বহাম এতিয়া a = bq + a কোন আছিল কোৱা 225 হ'ব b কোন আছিল কোৱা 135 q টো কি হৈ আছে ইনটু হৈ আছে কোৱেশ্চন টো ইনটু হৈ আছে কোৱেশ্চন টো কোন আছে কোৱেশ্চন টো 1 আছে প্লাস ৰিমাইন্ডাৰ কোন 90 হৈ গল এটো পালো ৰিমাইন্ডাৰ 0 আহিব লাগিব কিন্তু যেতিয়ালৈকে ৰিমাইন্ডাৰ 0 নাহে তেতিয়ালৈকে আমি কৰি থাকিব লাগিব হ'ব এতিয়া চোৱা এতিয়া এই দুটাৰ মাজত চোৱা এতিয়া এই দুটাৰ মাজত চোৱা 90 আৰু 135 ৰ মাজত চোৱা 90 আৰু 135 ৰ মাজত কৰা এটা 90 আৰু 135 ৰ মাজত এই দুটাক চাবা 90 আৰু 135 ৰ ভিতৰত কোনটো সৰু কোৱা 90 টো সৰু তাৰ মানে 90 টো ক'ত ৰাখিবা বাহিৰত ৰাখিবা আৰু ভিতৰত কাক ৰাখিবা 135 ক ৰাখা বুজি পাইছা 135 ক ক'ত ৰাখিবা ভিতৰত ৰাখিবা ওকে 90 হ'ব এতিয়া 90 কিমান যা 1 যা কিমান 90 বুজিলা মাইনাস যদি কৰো 5 এটো কিমান হ'ব 445 0 আহিল নেকি নাই আকৌ এটুকু আমি কি কৰিব লাগিব এইটো থিওৰামত বহাব লাগিব ঠিক আছে এতিয়া চোৱা a কোন হল এবাৰ a হল 135 b হল কিমান 90 এটো কি কোৱেশ্চন এটো কি ৰিমাইন্ডাৰ হ'ব 135 টো এবাৰ কোন হৈ গল a হৈ গল 135 = b কোন আছিল 90 ইনটু q কোন 1 প্লাস কিমান 45 বুজিলা আহিল নেকি আমাৰ আহিল নেকি 0 আহিল নেকি নাই এবাৰ কাক লবা এই দুটাক লম এই যে আমি লং ডিভিজন মেথড কৈছিলো এই তেনেকুৱা বুজি পালা এটা 45 আৰু 90 ক ললে হেৰি কি কৰিবা কোৱা ভিতৰত কাক দিবা ডাঙৰটো ভিতৰত দিবা আৰু 45 ক ক'ত দিবা বাহিৰত 45 2 যা কিমান 90 হৈ গল 0 আহি গল হ'ব এটো 0 আহি গল না নাই এতিয়া আকৌ বহুৱা এটো কোন হৈ গল ভিতৰত থাকাটো সদায় a বাহিৰত থাকাটো b ভিতৰত থাকাটো a বাহিৰত থাকাটো b মনত ৰাখিব q টো আমি জানোৱে আৰু ৰিমাইন্ডাৰটো আমি জানোৱে হ'ব এতিয়া 135 এতিয়া আমাৰ
এৰ এই থিয়ৰমটোত বহাব লাগিলে এ কোন আছে 90 ইকুৱেল টু সো বি কোন আছিল 45 ইনটু কাক কৰো কোৱেশ্চনটোৰ লগত ইনটু কৰো প্লাস ৰিমাইন্ডাৰৰ লগত 0 কৰো ৰিমাইন্ডাৰ 0 এতিয়া আমাৰ 0 আহি গ'ল নাই এনসাৰটো আহি গ'ল নাই এতিয়া আমাক খুদিছে যে এইচচিএফ উলাব দিছে ঠিক আছে এইচচিএফ উলাব দিছে এতিয়া এইচচিএফ টো কোন হয় চোৱা যিহেদি ডিভাইড কৰোতে আমাৰ এনসাৰ 0 আহিল সেইটো আমাৰ কি হৈ যাব এইচচিএফ হৈ যাব ঠিক আছে কিহেদি ডিভাইড কৰোতে আমাৰ 90 কিহেদি ডিভাইড কৰোতে লাষ্টত কিহেদি ডিভাইড কৰোতে 0 আহিল 45 এদি ডিভাইড কৰোতে 0 আহিল সো 45 is the HCF of this number বুজি পালা therefore the HCF of 135 and 225 is কিমান লিখিবা 45 হৈ গল বুজি পালা ইউক্লিডছ বুজি পালা ইমান টাফ নহয় বহুত ইজি হয় এটো চাই লোৱা এটো সো আমি নেক্সট কোৱেশ্চন কৰিম নেক্সট কোৱেশ্চন তো এটো ফার্স্ট স্টেপ তো কি আছিল ডাঙৰ কোনটো হয় না নহয় ডাঙৰ হল আমাৰ এটো 38220 is greater than 196 হ'ব এতিয়া আমাৰ কি স্টেপ আছিল ফার্স্টতে আমি ডিভাইড কৰিব লাগিব হ'ব ডাঙৰটো কোট থম ভিতৰত আৰু সৰুটোক বাহিৰত 196 যদি মই কৰো 1 যা হ'ব 2 যা দিলে বেছি হৈ যাব এটো তিনটা ফার্স্ট তিনটা চালো ঠিক আছে 196 6 over 12 6 ইয়াতে থাকিল 7 8 186 হয় না তাৰপিছত যাব নেকি 196 আৰু ইয়াতে আহিল 186 না যায় সো 2 আহি গল সো 1862 আহি গল মানে 196 যদি আমি 9 যা কৰো 196 ইনটু 10 যা তো নহয় 1960 হ'ব 6 9 যা কিমান 54 5 কেৰি 9 9 যা 81 plus 5 কিমান 86 8 কেৰি 9 plus 8 কিমান 1764 সো আমাৰ 9 এ হ'ব 1764 এটো কিমান হ'ব 8 হ'ব বুজি পালা এটো কিমান হ'ব ইয়াৰ পৰা 1 আনিলে 12 হ'ব 12 পৰা 4 গলে কিমান 8 তো ইয়াতে থাকিল 50 সো ইয়াতে 1 কেৰি আনা 15 পৰা 6 গলে কিমান 9 ইয়াতে 770 0 98 হ'ল এবাৰ কিমান হ'ব এইটো 0 980 আহি গল হয় নহয় সো 980 যেতিয়া আহিব তেতিয়া 196 এ দি আমি এটা এনে আইডিয়া কৰিব পাৰো 19 into 5 যায় কিমান 95 সো এটো দিও এবাৰ 5 দি আমি কৰি চাম 196 into 5 কিমান 5 6 যা 33 কেৰি 5 9 যা 45 48 আৰু 9 980 হৈ গল না নাই সো 5 যা কিমান 980 আমাৰ কি আহি গল আমাৰ 0 আহিল ইয়া 980 আমাৰ কি হৈ গল 0 আহি গল না নাই সো এবাৰ কৰোতে আমাৰ 0 হ'ল বাৰে প্ৰতি ৰিপিটিং কৰি থাকিব লগা নহল হয় নহয় প্ৰথমতে গুটেটো অলপ ডাঙৰ আছিল কিন্তু কৰোতে আমাৰ 0 আহি গল সো আমাৰ লাইনটো এনসাৰটো এবাৰতে হৈ যাব কিহেদি ডিভাইড কৰোতে আমাৰ এনসাৰটো কিহেদি ডিভাইড কৰোতে আমাৰ 0 আহি গল 196 এদি ডিভাইড কৰোতে আমাৰ 0 আহি গল সো HCF টো কি 196 যদি মই এটোত কৰিব লাগে a ইকুৱেল টু bq প্লাস r আমি জানো ভিতৰটো কি বুলি কও a বাহিৰটো কি বুলি কও b আৰু তলৰটো ৰিমাইন্ডাৰ আৰু এটো কোৱেশ্চন বুলি কও a টো a কোন আছিল 38220 আছিল হয় নহয় b কোন আছিল b আছিল 196 b লগত q টো কি হৈ থাকে সদায় ইনটু হৈ থাকে যদি একো সাইন না থাকে হেতু ইনটু হৈ থাকে সো ইনটু কোন কোৱেশ্চন কোন আছিল 195 প্লাস ৰিমাইন্ডাৰ কোন 0 0 0 আহি গল কি হেদি ডিভাইড কৰোতে 0 আহিল 196 হেদি কৰোতে 0 আহিল therefore the HCF of 196 and 38220 is কিমান 196 বুজি পালা 2 নম্বৰটো হেক ওকে চাই লোৱা লাস্ট কোৱেশ্চন এটা ফার্স্ট তো আমি কি জানো 867 ডাঙৰ নে ফার্স্ট স্টেপ তো কি ডাঙৰ সৰুটো আমি লিখি লও আগতে 867 তো কি হয় ডাঙৰ হয় নে সৰু হয় ডাঙৰ হ'ব সো এতিয়া আমি কি আকৌ কি কৰিব লাগিব ডিভাইড একে গুটেখিনি হয় নহয় 867 ডাঙৰটো কোত বহাও ভিতৰত আৰু বাহিৰত কোন থাকে সৰুটো থাকে এটুক আমি কি বুলি ধৰো a আৰু এটুক কি বুলি ধৰো b বুলি ধৰো ওকে সো 255 আমাৰ 482 কৰিলে বেছি হ'ব okay 3 to কৰি চাও 255 into 3 5 3 যা কিমান 15 5 3 যা 15 plus 1 16 3 2 যা 6 7 765 so 3 যা কিমান 765 হ'ব এতিয়া 5 6 7 6 6 0 1 0 2 0 আহিলে নেকি নাহিলে হয় নহয় সো আৰু নাম্বাৰ আছে নেকি ফাৰ্দাৰ নাম্বাৰ আছে নেকি নাই
আছে নেকি নাই এইটো ভুল নবুজিবা দেই 9 সেট বুলি নাভাবিবা এইটো কিন্তু এ আৰু এইটো ৰিমাইন্ডাৰ এটা আমাৰ সেই ইউক্লিডছৰ থিওৰামত বহুৱা ইউক্লিডছৰ থিওৰামটো মনত থাকি যাব লাগিব কিন্তু a = bq + r যত a টো হৈ গল আমাৰ ভিতৰটো b টো হৈ গল বাহিৰটো বাকি ৰিমাইন্ডাৰ কোৱেশ্চন তোমালকে জানা ঠিক আছে ইউক্লিডছৰ থিওৰামত বহাই দিয়া a কোন আছিলে 867 b কোন আছিলে b আছিলে আমাৰ 255 q লগত কি হৈ আছে ইনটু হৈ আছে ইনটু কোন 3 প্লাস ৰিমাইন্ডাৰ কোন 102 হ'ব নাহিলে আকৌ আমি ফাৰ্দাৰ কৰো হ'ব এতিয়া চোৱা নাই কাক কাক কৰিবা এটা এটো আৰু এটো কৰা হয় নহয় এই দুটা কৰা সো এটো কোনটো ডাঙৰটো ক'ত থবা ভিতৰত এতিয়া কিমান যা দিম 102 2 2 যা দিম হয় নহয় 102 * 2 কৰিম yes so 2 যা যদি লিখো আমি কিমান হ'ব 204 হ'ব মানে 451551 পালো এতিয়াও তো 0 নহল তো আকৌ এই যোনখিনি কৰিলো এই স্টেপ খিনি আকৌ খালি আমি ইয়াতে লিখো জাস্ট ইয়াৰে স্টেপ খিনি ইয়াতে লিখো যেনেকে এক্সপ্লেনেশন খিনি ইয়াতে লিখি দিও এখিনি আমি কৰপৰা আমি এক্সপ্লেনেশন খিনি ইয়াতে লিখি দিম ঠিক আছে এতিয়া সো a কোন আছিল 255 b কোন আছিল 102 into q কোন আছিল 2 plus 51 হ'ব লিখি লোৱা যদি হেৰি কাৰণে হয় b এটো q এটো r আৰু q সবে জানা খালি এই দুটাৰ মাজত ডিফাৰেন্স এই দুটাৰ অলপ কনফিউজ হ'ব পাৰে সদায় ভিতৰটো a বাহিৰটো তোমাৰ b এবাৰ নেক্সট কাক কৰিবা এই দুটা কৰা হয় নহয় 102 আৰু 51 ক কৰা যেহেতু 0 আহা নাই আমাৰ 0 নাহালৈকে আমি কৰি থাকিব লাগিব ঠিক আছে 51 আমি ডাইৰেক্ট কব পাৰো 51 টু যা কিমান 102 0 আহি গল না নাই আহি গল কি হেদি কৰতে আমাৰ 0 আহি গল কোৱা 51 এদি কৰতে আমাৰ 0 আহি গল না নাই 51 এদি কৰতে 0 আহি গল এটা আমি তোমালকে সাকে বুজি পাইছা এটা 51 দি যেটা 0 আহি গল তো HCF তো ডাইৰেক্ট কবই পাৰা HCF ইজ দা what 51 ওকে এতিয়া আকৌ এই স্টেপ খিনি লিখি দিয়া 102 equal to a to মানে 102 a equal to b কোন আছিল 51 q কোন আছিল 2 plus remainder কিমান 0 therefore কি হেদি ডিভাইড কৰতে 0 আহিল 51 দি কৰতে 0 আহিল therefore the HCF of 867 and 255 is কিমান হ'ব 51 হ'ব আজিলৈকে এখিনিয়ে আমাৰ 1 অৰ 3টা জাস্ট আছিলে এই তিনটা পঢ়াই দিলো সো আমি নেক্সট ক্লাছত বাকিখিনি কৰি দিম ঠিক আছে থ্যাংক ইউ